ব্যৱহাৰ বা যেতিয়া বিধানসভা চলি আছিলে তেখেতে প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে এক্সপেন্সৰ ওপৰত উঠা বিষয়টো কি বুলি ভাবে বা বিভিন্ন সময়ত যেনেদৰে বাহিৰত তেখেতে আন্দোলন কৰে পৰিৱেশৰ সৃষ্টি কৰে বা তেখেতে ৰিলিফ নিদিয়া বুলি বা চৰকাৰ সিংহলৰ গুৰুত্ব নিদিয়া বুলি এনেধৰণে বিভিন্ন সমূহ আচলতে অভিযোগ উত্থাপন কৰি থাকে এই সন্দৰ্ভসমূহ ৰিলিফ নিদিয়া বুলি কোনে ক'ব লাগে? যিসকল লোক বানাক্ৰান্ত, যিসকল লোক শিবিৰত আছে, তেওঁলোকে কৈছে নেকি ৰিলিফ নাই পোৱা বুলি? ৰিলিফ নাই পোৱা বুলি অখিল গগৈয়ে কৈ আছে। আৰু অখিল গগৈয়ে কিয় কথা কয় এইটোতো চবেই জানে। যদি কথা নকয়, অখিল গগৈ যদি ডেস্কৰ ওপৰত নুঠে কোন উঠিব? বান্দৰ উঠিব নেকি? এছেম্বলিত যদি অখিল গগৈ ডেস্কৰ ওপৰত নুঠে কোন উঠিব তাত? 126 জনতো আৰু বেলেগ নাই, 125 জনটো সুস্থ মানুহ, এজনেইতো আছে উঠিব পৰা মানুহ। গতিকে তেওঁ উঠিছে, তাত নতুনত্ব কি আছে? অখিলে নিজে কৈছে, মই যিটো ষ্টেটমেণ্ট শুনিছো, আগতে মই চকীত ভৰি থুই পেলাই কথা কৈছিলো, এবাৰ চকীৰ ওপৰত উঠি গৈছো, মই অখিল গগৈৰ কাৰণে উঠিব পাৰিছো। তেওঁ নিজে কৈছে। গতিকে 125 জন সুস্থ মানুহ আছে, এজন মানুহৰ প্ৰব্লেম আছে, গতিকে তেওঁ উঠিছে। চিম্পুল কথা। মই নাভাবো যে এছেম্বলিত আৰু এই 125 জন উঠিব বুলি। এজনেই উঠিব, সেইজন অখিল গগৈ। আৰু অখিল গগৈ চাওক, এজন মানুহে আলোচনা বিচাৰিছে। এতিয়া আপুনি মোক প্ৰশ্ন কৰিছে, প্ৰশ্ন আপুনি বহি বহি ধুনীয়াকে কৰিছে, মই উত্তৰ দিছো। আপুনি যদি প্ৰশ্নটো কৰিবৰ কাৰণে ইয়াৰ ওপৰত আহি উঠি লয়, তেতিয়াহ'লে প্ৰব্লেমটো কাৰ? মোৰ নে আপোনাৰ? এটা প্ৰব্লেমটো স্পীকাৰৰ নে অখিল গগৈ? এছেম্বলিৰ ভিতৰুৱা কথাত মই কমেণ্ট কৰিব নালাগে, তথাপিও মই সুধিছো যে গণতন্ত্ৰই কি কয়? আমি এটা সৰুতে এটা কাহিনী পঢ়িছিলো, এজি গাৰ্ডিনাৰ বুলি এজন ৰাছিয়ান ৰাইটাৰ আছে, অন দ্য ৰুল অফ দ্য ৰোড বুলি এটা গল্প আমি ক্লাছ 10ত পঢ়িছিলো। সেই গল্পটোৰ থিম আছিলে যে এগৰাকী শকত মহিলা ৰাস্তাৰ মাজেৰে খোজকাঢ়ি যায়, পিছফালে ট্ৰেফিক জাম হৈ গ'ল। এজনে আহি পেলাই ক'লে, বাইদেউ আপুনি ৰাস্তাৰ মাজেৰে খোজ নাকাঢ়িব, ফুটপাতেদি খোজ কাঢ়ক। তেতিয়া বাইদেউজনীয়ে কৈছে যে মোৰ অধিকাৰ আছে খোজ কঢ়াৰ, মই খোজ কাঢ়িছো। তেতিয়া পুলিচক খবৰ দিলে, পুলিচে আহি অধিকাৰটো দেখুৱাই দিলে। তেতিয়া তেওঁক উঠাই লৈ যাব লগা হ'ল ট্ৰেফিকটোক কণ্ট্ৰল কৰিবৰ কাৰণে। এই যে অখিল গগৈ সেই শকত মহিলাজনীৰ নিচিনা। অখিল গগৈৰ প্ৰব্লেমটো তাত, অখিল গগৈও সেই শকত মহিলাজনীৰ নিচিনা। সেইকাৰণে মই কৈছো 125 জন ঠিক মানুহ আছে এছেম্বলিত, এজনৰ প্ৰব্লেম আছে, কেতিয়াবা ডেস্কত উঠিব, কেতিয়াবা খুটাত উঠিব, কেতিয়াবা ফেনত ধৰি ওলমিব। এইবিলাক কাম আমি যিটো জংঘলত বান্দৰে যিটো কৰি থাকে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ 125 জন মানুহে এছেম্বলিত দেখা পাই থাকিব সুন্দৰভাৱে।